हाय गाइस मोर नाम मंजुल आलम आज यार आगते मैं केতিয়াও यूट्यूब प्लेटफर्मत क्लास কৰা নাছিলো আজি মই প্ৰথম ক্লাস यूट्यूब प्लेटफर्मत ইয়াৰ আগতে মই বহুতো ছাত্ৰ ছাত্ৰীক টিউশন পঢ়াইছিলো মোৰ ছাত্ৰই 2019 मैथमेटिक्सत 100 ৰ ভিতৰত 98 পাইছে কিন্তু এইবাৰৰ এক্সামটো নহল আশা আছিল মোৰ ছাত্ৰ এইবাৰ 100 পাব কিন্তু এক্সামে নহল তথাপি 100 দিছে এনে দিছে না এইটো বেছি মই ভ্যালু নিদিও এক্সাম দি পালে ভ্যালু হল এইটো कारण এইটো এক্সামত কোনে কি রেজাল্ট করেছে ভাল স্টুডেন্টৰ রেজাল্ট বেয়া হৈছে বেয়া স্টুডেন্টৰ রেজাল্ট বেয়া হৈছে তো আজি আমি ক্লাস 10 সংখ্যা প্ৰণালী এইটো ক্লাস 9 ৰ এনসিইআরটি প্ৰথম চেপ্টাৰ হয় এইটোৰ বিষয়ে আমি আলোচনা কৰিম চেপ্টাৰটো আলোচনা কৰাৰ আগতে মই তোমালোকক কৈ থৈছো যে যদি তোমালোকে মোক প্ৰথম ভিডিঅ'ৰ পৰা আৰম্ভ কৰি গোটেই 9 ৰ मैथमेटिक्स तो मोर भिडिओ बर चाई जोआ तेनेहले तुमालोके जुदी 1 ৰ পৰা 8 লৈকে একো শিকি অহা নাই খালি तुमालोके खाली प्लस माइनस भाग আৰু পূৰণ পালে হ'ব ক্লাস 1 ৰ পৰা 8 লৈকে যদি तुमालोके खाली প্লাস মাইনাস আৰু ভাগ পূৰণ শিকি আইছা তেনেহলে এই 2 বছৰতে মই तुमालोকক গণিতৰ বিষয়ে একো নাজানিলো মই तुमालोকক এইচএসএলসি আৰু ক্লাস 9 ৰ এক্সামত 100 out of 100 দিয়াৰ দায়িত্ব মই ললো খালি তোমালোকে মোৰ ভিডিঅ' বৰ ভালদৰে চাবা আৰু ঘৰত অলপ প্ৰেক্টিছ কৰিবা তেনে হলে এইবিলাক যিবিলাক অংক আছে ক্লাস 9 ৰ একেবাৰে পানি পাৰি লাগিব কেনে মই ইয়াত অকল টপাৰ ষ্টুডেন্টৰ কাৰণে নহয় মই মূলত যিবিলাক ষ্টুডেন্টে 1 ৰ পৰা 8 লৈকে গণিত ভয় খায় আমাৰ এটা ট্ৰেন্ড হৈ আহিছে যে মানে সকলোৱে খালি গণিতক ভয় কৰে গণিত বা কিবা কঠিন বস্তু মোৰ মতে গণিতৰ নিচিনা ইজি বস্তু আমাৰ যিবিলাক ক্লাস 9 10 ৰ সাবজেক্ট আছে তাত নাই অসমীয়া গণিততকৈ কঠিন তোমালোকে চাবা অসমীয়াত কিমানজন 100 পায় আৰু সায়েন্সত ম্যাথছত কিমানজন 100 পায় চাবা যে অসমীয়া যদি 10 জনে 100 পাইছে আৰু ম্যাথছত 100 জনে 100 পাব এটু কিও কিন্তু আমাৰ নামনি অসমৰ ছাত্ৰ ছাত্ৰীসকলে ম্যাথ চাই ভয় খায় ইয়াৰ মূল কাৰণ হল ইহতে 1 ৰ পৰা 8 লৈকে ম্যাথ ভালদৰে পঢ়ি নাহে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যিবিলাক লোৱাৰ টপাৰ মানে টপাৰতকৈ অলপ কম পায় ইহতৰ ওপৰত ইহতে ম্যাথমেটিক্স শিকোৱাৰ দায়িত্বটো নলয় মই এইবিলাক ষ্টুডেন্ট ক্লাস 9 10 ত ভাল আছে ভাল ষ্টুডেন্ট বিলাকেতো পাওয়ে আৰু যিবিলাক ষ্টুডেন্ট অলপ অলপ শিকি আহিছে ইহতক 0 ৰ পৰা 0 কৰাৰ দায়িত্ব লৈ মই আজি ক্লাস 9 ৰ সংখ্যা প্ৰণালী স্টাৰ্ট কৰিছো তোমালোকে ভাবি আছা যে ক্লাসটো বৰিং হ'ব নেকি যদি তোমালোকক ক্লাসটো ভাল নালাগে তেনেহলে তোমালোকে ক্লাসটোৰ পৰা স্কিপ মাৰি যাও গৈ নিজৰ ঘৰত পঢ়া-শুনা কৰা আৰু যিসকলে এইটো সংখ্যা প্ৰণালী আগতে কোনোবা ছাৰত তাতে পঢ়িছে ভালকে বুজিছে তেনহলে ক্লাসটো দেখাৰ কোনো প্ৰয়োজন নাই ঘৰত গৈ অধ্যয়ন কৰিলে হ'ল আৰু নট মই পিডিএফ নট দি দিম ক্লাস শেষ হোৱাৰ পিছত এইবিলাক অলপ চাই ললে হ'ল আৰু যিসকলে এতিয়ালৈকে সংখ্যা প্ৰণালী স্টাৰ্ট কৰা নাই লকডাউন নবি ইহতে ভিডিঅ' চালে হ'ল তোমালোকে 5 মিনিট মান মোৰ ভিডিঅ'টো চোৱা আৰু 5 মিনিটৰ ভিতৰত মই যদি তোমালোকক ভিডিঅ' এট্ৰাকশন আনিব নোৱাৰো তেনহলে তোমালোকে মোৰ ভিডিঅ'ৰ ডিসলাইক মাৰি ইয়াৰ পৰা গুচি যাবা আৰু যদি তোমালোকক ভিডিঅ'বোৰ ভাল লাগে তেনেহলে তোমালোকৰ বন্ধু বান্ধৱী সকলৰ লগত ভিডিঅ'বোৰ শেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টিটো বজাই দিবা যাতে ক্লাস 9 ৰ ম্যাথমেটিক্সত 100 out of 100 তুলিব পাৰো কাৰণ 100 out of 100 তোলাৰ কাৰণ কি তোমালোকে চোৱা আপাৰ আসামৰ বেছিভাগ ল'ৰা ছোৱালীয়ে উন্নত আমাৰ আপাৰ আসাম লোৱাৰ আসামতকৈ উন্নত কিন্তু লোৱাৰ আসাম আমাৰ ডাউনত আছে এই লোৱাৰ আসাম আৰু আপাৰ আসামক ইকুৱেলিটি কৰাৰ কাৰণে মই বেছিকে লোৱাৰ আসামৰ শিক্ষাৰ যেটো পৰিস্থিতি আছে এই পৰিস্থিতিটো মেথক দেখি ছাত্ৰ ছাত্ৰীয়ে ভয় খায় এইটো দূৰ কৰাৰ কাৰণে মই ক্লাস 9 ৰ মেথ লৈ তোমালোকৰ আগত আহিলো আৰু এটা কথা আমাৰ দুখৰ বিষয় যে ভাৰতবৰ্ষৰ ভিতৰত অসম শিক্ষাৰ ক্ষেত্ৰত শেষৰ পৰা 3 নম্বৰ যিবিলাক ৰাজ্য আছে সকলোবিলাক ৰাজ্যৰ ক্ষেত্ৰত শেষৰ পৰা 3 নম্বৰ এই 3 নম্বৰটো আমাকে অল ইণ্ডিয়াৰ ভিতৰত 1ত আনিব লাগিব এটো 1ত আনিবলৈ হলে তোমালোকে ম্যাথটো ভাল কৰিব লাগিব সায়েন্স ভাল কৰিব লাগিব ইংলিশ ভাল কৰিব লাগিব অসমীয়া ভাল কৰিব লাগিব ম্যাথ আৰু সায়েন্স ভাল কৰাৰ দায়িত্ব মই ললো আৰু বাকিবিলাক বেলেগ সাৰে লব হয়তো কিন্তু এই দুটা মই তোমালোকক 0 থাকিলেও হিৰো বনাই দিম খালি মোক ফলো কৰিলে হ'ল আৰু সায়েন্সৰ প্ৰথম চেপ্টাৰৰ ভিডিঅ' মই পিছত আপলোড কৰিম আজি ম্যাথ কৰি আপলোড কৰো তো আহক
গল্প নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি ষ্টাৰ্ট কৰিম সংখ্যা প্ৰণালী। এইটো ক্লাছ 9ম শ্ৰেণীৰ ক্লাছ 9ৰ প্ৰথম অধ্যায় হয়। এইটো কি আছে সংখ্যা প্ৰণালী। কিমান ক্লাছ লাগিব? এইটো মেক্সিমাম 10টামান ক্লাছ লাগিব। একেবাৰে বেসিকৰ পৰা স্টার্ট কৰি একেবাৰে এইটো চেপ্টাৰৰ পৰা যিটো কোশ্চেন আহিব সেইটো কোশ্চেনে তোমালোকে সলভ কৰিব পাৰিবা। কাৰণ সংখ্যা প্ৰণালী যদি তোমালোকে জানা তেনেহ'লে ক্লাছ 9 10তো সুবিধা পাবাই। 11 12তো গৈ ইয়াৰ অলপ বেছিক মেথবিলাক মানে হাৰ্ড মেথবিলাক বেছি বস্তু জানিলে তাৰ হাৰ্ড মেথবিলাক কেনে সলভ কৰিব পাৰিবা। তো আমি স্টাৰ্ট কৰোঁ। সংখ্যা প্ৰণালী স্টাৰ্ট কৰাৰ আগতে আমাক জানিব লাগিব সংখ্যা কি, সংখ্যা কেনেকৈ সৃষ্টি হ'ল, সংখ্যা ক'ৰ পৰা আহিল, সংখ্যা কি জানিব লাগিব। সংখ্যা কি সংখ্যা? গণনা বা হিসাব কৰিবলৈ ব্যৱহাৰ কৰা চিন বা প্ৰতীক হ'ল সংখ্যা। সংখ্যা কি? গণনা কৰিবলৈ ব্যৱহাৰ কৰা চিন বা প্ৰতীককে সংখ্যা বুলি কোৱা হয়। কি আমি সাপোজ গণনা কৰিবলৈ 1 ব্যৱহাৰ কৰোঁ, 2 ব্যৱহাৰ কৰোঁ। 1 আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ নাই? এইটো কি? তোমালোকে ক'ব মোৰ হাতত কেইটা মাৰ্কাৰ আছে? তোমালোকে ক'ব এটা মাৰ্কাৰ আছে তোমাৰ লগত। তাৰ মানে তুমি 1 ব্যৱহাৰ কৰিলা, চিন হিচাপে ব্যৱহাৰ কৰিলা, মানে 1টো এটা সংখ্যা। ঠিক সেইদৰে তোমাৰ হাতত যদি কোনোবাই কয় তোমাৰ হাতত এতিয়া যদি কয় তোমাৰ হাতত কেইটা মাৰ্কাৰ আছে, তুমি কি ক'বা? মোৰ হাতত ক'বা, তোমালোকে ক'বা তোমালোকৰ কাৰণে মই তোমাৰ হাতত 2টা মাৰ্কাৰ আছে, মানে আমাৰ 2 সংখ্যাটো চিন হিচাপে 2টোকো চিন হিচাপে ব্যৱহাৰ কৰা হৈছে। এনেকুৱাকৈ আমি 3টা 4টা 5টা 6টা 7টা 8টা এনেকুৱাকৈ চিন হিচাপে পাইবে। মাৰ্কাৰ বৃদ্ধি হৈ গ'ল, সংখ্যাও বৃদ্ধি হ'ল, 3 4 5 6 7 8 ডটকৈ ইনফিনিটিলৈকে গ'ল। এনেধৰণৰ সংখ্যাবোৰ যেতিয়া চাইণ্টিষ্টসকলে প্ৰথমতে সংখ্যা আৱিষ্কাৰ কৰিব পৰা নাছিল। আগৰ যুগৰ মানুহবিলাকে সংখ্যা কেনেকৈ কৰিছিল? সাপোজ আগৰ যুগৰ মানুহবিলাকে এটা সাপোজ যিকোনো বস্তু সাপোজ ধৰিলে হ'ল গৰু তোমালোকে তো বা কুকুৰা সিহঁতৰ কুকুৰা ঘৰত সিহঁতে কুকুৰা কেনেকৈ হিচাপ কৰিছিল? আগৰ যুগৰ মানুহে এটা শিলগুটি থৈ দিছিল, মানে যিমানটা কুকুৰা আছিল সিমানটা শিলগুটি থৈ দিছিল, শিলগুটি থৈ যেইটা কুকুৰা আছিল সেইটা শিলগুটি থৈ দিছিল। আৰু যদি কিবা এটা কুকুৰা হেৰাই গৈছিল তেতিয়া তেওঁলোকে কৈছিল যে এটা শিলগুটি নাই, মানে তেতিয়া সেই সময়ত শিলগুটিটোৱে আছিল সংখ্যা। কিন্তু বিজ্ঞান উন্নত হ'ল, বিজ্ঞান উন্নত হোৱাৰ লগে লগে মানুহে 1 2 3 4 ব্যৱহাৰ কৰা শিকিলে। এনেদৰে 1 2 3 4 5 6 7 8 9 10 অসীমলৈকে আমি থকা সংখ্যাবোৰক 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে যিবিলাক সংখ্যা আমি পাম এই সংখ্যাবোৰক আমি সাধাৰণতে কি বুলি ক'ম? নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ মিনছ স্বাভাৱিক সংখ্যা। তোমালোকক যদি প্ৰশ্ন কৰে স্বাভাৱিক সংখ্যা কি? স্বাভাৱিক সংখ্যা হ'ল 1 2 1ৰ পৰা আৰম্ভ কৰি ইনফিনিটিলৈকে, মানে অসীমলৈকে মানে আমি সংখ্যা কি গণনা কৰিব নোৱাৰো নহয়। 1 2 3 4 5 6 1000 লাখ কোটি 1ৰ পৰা আৰম্ভ কৰি অসীমলৈকে সকলোবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তাৰপিছত আমি যেতিয়া লাহে লাহে 0 এটা সংখ্যা পালো, সেইটোতো আৰু আকৌ স্বাভাৱিক সংখ্যাত নপৰে। যেতিয়া আমি স্বাভাৱিক সংখ্যাৰ লগত এটা 0 লগাই দিম তেতিয়া আমি সেই সংখ্যাবোৰক আমি তেতিয়া ক'ম পূৰ্ণ সংখ্যা। যেতিয়া স্বাভাৱিক সংখ্যাবোৰৰ লগত এটা 0 লগাই দিম তেতিয়া সেই সংখ্যাবোৰক আমি পূৰ্ণ সংখ্যা বুলি ক'ম। মানে পূৰ্ণ সংখ্যা কি হ'ব? 0ৰ পৰা ষ্টাৰ্ট হ'ব। 0 1 2 3 4 5 6 তোমালোকে পাবা যে এইবিলাক যেতিয়া মানে 10তো এইটো কোশ্চেন আহিছিল, এবাৰ চাইছিলো মই, কিমান চনত আহিছিল মনত নাই, আহিছিল যে সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় নে নহয়? সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয়। কাৰণ তোমালোকে চোৱা স্বাভাৱিক সংখ্যাটো 1 আছে, পূৰ্ণ সংখ্যাটো 1 আছে, স্বাভাৱিক সংখ্যাটো 2 আছে, পূৰ্ণ সংখ্যাটো 2 আছে, স্বাভাৱিক সংখ্যাটো 3 আছে, পূৰ্ণ সংখ্যাটো 3 আছে। গতিকে সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, কিন্তু সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহ'ব। কাৰণ ইয়াত 0 আছে কিন্তু নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যাত 0 নাই। সেয়েহে সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহ'ব, কিন্তু সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব। ইয়াৰ পিছত আমি চালো, এতিয়া আমি লাহে লাহে 0 1 2 3 স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা পালো। তাৰপিছত আহিব আমাৰ অখণ্ড সংখ্যা। এতিয়া
মাইনাছ তোমালোকেতো গম পাই 0 আৰু 1 টো চাবা এতিয়া যিবিলাক মাইনাছৰ সংখ্যা আছে -1 -2 -3 -4 ডট 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 এইবিলাক আমি আকৌ কি সংখ্যা বুলি কম এইবিলাক কত বহুৱাম এই সংখ্যাবিলাকক পূৰ্ণ সংখ্যাৰ লগত লগ লগাই আমি গোটেইকেইটা সংখ্যা পূৰ্ণ সংখ্যা আৰু মাইনাছৰ সংখ্যাবিলাকক আমি কি বুলি ক'ব পাৰো অখণ্ড সংখ্যা ইন্টিজাৰ নম্বৰ মানে মাইনাছ ইনফিনিটিৰ পৰা আৰম্ভ কৰি মাইনাছ প্লাছ ইনফিনিটিলৈকে যিবিলাক সংখ্যা আছে এই সকলোবিলাক সংখ্যাকে আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰো ইতিমধ্যে আমি শিকিলো সংখ্যা কি সংখ্যা হল গণনা কৰিবলৈ ব্যৱহাৰ কৰা চিহ্ন বা প্ৰতীক ককে সংখ্যা বুলি কোৱা হয় যেনেকুৱা আমি 2ক সংখ্যা বুলি কওঁ কাৰণ আমি 2টো গণনা কৰিবলৈ ব্যৱহাৰ কৰোঁ সাপোজ তোমালোকক যদি সোধা হয় ইয়াত কেইটা মাত্ৰা আছে দুটা ক'বা কাৰণ এই দুটো আমি গণনা কৰিবলৈ ব্যৱহাৰ কৰিলো সেই কাৰণে 2টো এটা কি সংখ্যা তাৰ পিছত আমি শিকিলো স্বাভাৱিক সংখ্যা কনভাৰ্ট যি 1 ৰ পৰা আৰম্ভ কৰি ইনফিনিটি লৈকে বিশ্বব্ৰহ্মাণ্ডত যিমানবিলাক সংখ্যা আছে সেই সকলোবিলাক সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় তাৰ ভিতৰত স্বাভাৱিক সংখ্যাৰ লগত 0 লগ লগাই দি যিবিলাক সংখ্যা পোৱা যাব সেই সকলোবিলাক সংখ্যাক পূৰ্ণ সংখ্যা বুলি কোৱা হয় ইয়াৰ পিছত আমি শিকিলো অখণ্ড সংখ্যা কি মাইনাছ ইনফিনিটিৰ পৰা আৰম্ভ কৰি প্লাছ ইনফিনিটিলৈকে যিবিলাক সংখ্যা আছে সেই সকলোবিলাক সংখ্যাক অখণ্ড সংখ্যা বুলি কোৱা হয় তাৰ পিছত সাইন্টিষ্টসকলে গণনা কৰি দেখিলে এনেকুৱা ধৰণৰ সংখ্যা পালে কি পালে 3 ভাগৰ 2 অংশ 2 ভাগৰ 1 অংশ 3 ভাগৰ 1 অংশ এনেকুৱা সংখ্যাবোৰ পালে এনেকুৱা সংখ্যাবিলাকক তো আমি অখণ্ড সংখ্যাটো বহুৱাব নোৱাৰিম তেতিয়া তেওঁলোকে এই সংখ্যাবিলাকক কি নাম দিলে পৰিমেয় সংখ্যা নাম দিলে আৰু ডেফিনেশনটো কি দিলে যিবিলাক সংখ্যাক আমি p/q/r ত প্ৰকাশ কৰিব পাৰি p/q/r ত প্ৰকাশ কৰিব পাৰি আৰু q যত q not equal to 0 তাক সাইন্টিষ্টসকলে পৰিমেয় সংখ্যা বুলি গণিতজ্ঞসকলে পৰিমেয় সংখ্যা বুলি নাম দিলে এতিয়া তোমালোকে চোৱা অখণ্ড সংখ্যাবিলাকক যিবিলাক অখণ্ড সংখ্যা আছে সেইবিলাক সকলোবিলাক অখণ্ড সংখ্যা আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি আমি অখণ্ড সংখ্যা কি পাইছিলো -1 ৰ পৰা আৰম্ভ কৰি মাইনাছ ইনফিনিটিৰ পৰা আৰম্ভ কৰি -1 0 ডট 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 1 2 ডট 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 ইনফিনিটি এই সকলোবিলাক সংখ্যাক তোমালোকে চোৱা p/q/r ত প্ৰকাশ কৰিব পাৰিবা -1 সাপোজ এইটো -1/1 p/q/r ত প্ৰকাশ কৰিব পাৰি এইটো +1/1 আকৌ p/q/r ত প্ৰকাশ কৰিব পাৰি 2 তলত 1 কি এখন এমাইতৰ 1 আছে মানে এইটোকো p/q/r ত প্ৰকাশ কৰিব পাৰি গতিকে সকলোবিলাক অখণ্ড সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম যদি এক্সামত আহে যে সকলোবিলাক অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা হয় নে নহয় তেনেহলে তোমালোকে লিখিবা সকলোবিলাক অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা কিন্তু পৰিমেয় সংখ্যাবিলাক সকলোবিলাক পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় কাৰণ 1 ভাগৰ 3 অংশ 1 ভাগৰ 2 অংশ এই সংখ্যাবিলাক কি নহয় পৰিমেয় অখণ্ড সংখ্যা নহয় কিন্তু পৰিমেয় সংখ্যা এতিয়া সাইন্টিষ্টসকলে ইয়াৰ পিছত গণনা কৰি আকৌ আন এটা সমস্যাৰ সন্মুখীন হ'ল দেখিলে যে এইবাৰ সিহঁতে পালে কেনেকুৱা ধৰণৰ সংখ্যা পালে √5 পালে √3 পালে √7 পালে √8 পালে √9 পালে ৰুটত থকা সংখ্যাবিলাক পালে এই সংখ্যাবিলাকক দেখিলে যে এইবিলাকতো পৰিমেয় সংখ্যাটো বহুৱাব নোৱাৰি পৰিমেয় সংখ্যা নহয় তেতিয়া তেওঁলোকে গণিতজ্ঞসকলে এই সংখ্যাবিলাকক সেপাৰেট কৰি এটা নাম দিলে আৰু সেই সংখ্যাবিলাকক তেওঁলোকে নাম দিলে অপৰিমেয় সংখ্যা আৰু এই সংখ্যাবোৰক আমি p/q/r ত কি কৰিব পাৰি প্ৰকাশ কৰিব নোৱাৰি আৰু ইয়াত এখন হয় p/q/r ত এইবিলাক প্ৰকাশ কৰিব নোৱাৰি অপৰিমেয় সংখ্যা যেনেকুৱা √5 √3 এই সংখ্যাবিলাকক p/q/r ত প্ৰকাশ কৰিব নোৱাৰি এতিয়া এই পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই দুয়োটা সংখ্যাক একেলগে আমি বাস্তৱ সংখ্যা বুলি ক'ব পাৰি বাস্তৱ সংখ্যা মানে পৃথিৱীত যিমানবিলাক সংখ্যা আছে এই সকলোবিলাক সংখ্যাকে বাস্তৱ সংখ্যা বুলি কোৱা হয় ইতিমধ্যে আমি আমাৰ ক্লাছত কি অধ্যয়ন কৰিলো প্ৰথমতে কৰিলো সংখ্যা কি তোমালোকে এবাৰ মনে কৈ লোৱা পাইছা নে নাই আশা কৰিছো পাইছা আৰু যাৰ মনত নাই মই তোমালোকৰ কাৰণে আকৌ এবাৰ কৈ দিছো সংখ্যা হল গণনা কৰিবলৈ ব্যৱহাৰ কৰা চিহ্ন বা প্ৰতীককে সংখ্যা বুলি কোৱা হয় লগে লগে নোট বজাই যাবা দেই নোট নবনালে পিছত প্ৰব্লেম হ'ব ৰিভিজন দিয়াৰ কাৰণে ইয়াক সংখ্যা বুলি কোৱা হয় তাৰ পিছত আমি কি শিকিলো পালো ন্যাচারাল নাম্বার স্বাভাবিক সংখ্যা কি
স্বাভাৱিক সংখ্যাত আমি কি কি শিকিলো 1 ৰ পৰা আৰম্ভ কৰি ইনফিনিটি লৈকে 1 ৰ পৰা আৰম্ভ কৰি অসীম লৈকে যিমান বিলাক ইয়াৰ মাজত সংখ্যা আছে এই সকলোবিলাক সংখ্যাকে ন্যাচাৰাল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তাৰ পিছত আমি কি পালো অখণ্ড সংখ্যা। অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যা ন্যাচাৰাল নাম্বাৰৰ পিছত পালো আমি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত আমি কি দেখিলো পূৰ্ণ সংখ্যাত খালি অকল দেখিলো যে ন্যাচাৰাল নাম্বাৰৰ লগত অকল 0 এটা বহুৱাই দিলে এই সংখ্যাবিলাকক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। তেনেহলে আমি কি লিখিব পাৰিম সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা বুলি ক'ব পাৰিম কাৰণ সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ মাজত আছে গতিকে সকলোবিলাক স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কিন্তু সকলোবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় কাৰণ 0 টো ন্যাচাৰাল নাম্বাৰত নাই মানে স্বাভাৱিক সংখ্যাত নাই। তাৰ পিছত আমি কি শিকিলো যে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা আকৌ কোনবিলাকক কয় সকলোবোৰ ঋণাত্মক সংখ্যা মানে মাইনাছৰ যিবিলাক সংখ্যা আছে -ইনফিনিটিৰ পৰা আৰম্ভ কৰি -1 লৈকে আৰু ধনাত্মক সংখ্যা সকলোবিলাক ধনাত্মক সংখ্যা +1 ৰ পৰা আৰম্ভ কৰি +ইনফিনিটি লৈকে এই দুইবিধ সংখ্যা ঋণাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা লগতে 0 ক লগত লৈ যিবিলাক সংখ্যা গঠিত হৈছে সেই সংখ্যা কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয়। তাৰ পিছত আমি কি শিকিলো যে পৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যা কেনেকৈ পৰিমেয় সংখ্যা কোনটো পৰিমেয় সংখ্যা যিবিলাক সংখ্যা পৰিমেয় অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা কোনবোৰ যিবিলাক সংখ্যাক আমি p/q ৰে প্ৰকাশ কৰিব পাৰি এই সংখ্যাবিলাকক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম আৰু তাত কি থাকিব q not equal to 0 হ'ব লাগিব। যদি q equal to 0 হয় তোমালোকে চোৱা 1/0 ইয়াত এইটো পৰিমেয় সংখ্যা বুলি ক'ব নোৱাৰিম কাৰণ এইটো যেতিয়া আমি কৰিম এইটো ইনফিনিটি আহি যাব এইটো পৰিমেয় সংখ্যা নহয়। সেই কাৰণে যিবিলাক সংখ্যাক আমি প্ৰথমতে p/q ৰে প্ৰকাশ কৰিব পাৰিব লাগিব আৰু দ্বিতীয় শৰ্তটো হ'ল q not equal to 0 হ'ব লাগিব তেতিয়া আমি এই সংখ্যাবোৰক পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। তাৰ পিছত আমি কি পালো অপৰিমেয় সংখ্যা পালো। অপৰিমেয় সংখ্যা কি পালো অপৰিমেয় সংখ্যাবোৰ কোনবোৰ √5 √3 √2 দূৰত থকা সংখ্যাবিলাকক আমি অপৰিমেয় সংখ্যা বুলি সিম্পলিতে ক'ব পাৰো কাৰণ সেইবিলাক সংখ্যাক আমি p/q ৰে প্ৰকাশ কৰিব নোৱাৰো। তাৰ পিছত আমি পালো বাস্তৱ সংখ্যা আকৌ কাক ক'লে সকলোবিলাক পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মিলি যিবিলাক সংখ্যা গঠিত হয় তাকে বাস্তৱ সংখ্যা বুলি কোৱা হয়। মুঠতে পৃথিৱীত যিমানবোৰ সংখ্যা আছে সেই সকলোবিলাক সংখ্যাকে বাস্তৱ সংখ্যা বুলি কোৱা হয়। আৰু এটা কোশ্চেন আহিছিল কিমান চনত বা মেট্ৰিকত আহিছিল এছএছএলসি এক্সামত আহিছিল 9 ৰ পৰাটো এছএছএলসি এক্সামত আহিছিল কি দিছিল কোশ্চেনটো এবাৰ কৈছো মই ক্লাছত যাৰ মনত নাই সিহঁতৰ কাৰণে আকৌ এবাৰ কৈ দিছো কি দিছিল সকলোবিলাক পৰিমেয় সংখ্যাই কি আছিল সকলোবিলাক পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা। এইটো কি হ'ব ভুল হ'ব কাৰণ সকলোবিলাক পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় কাৰণ 3/2 অংশটো আমি অখণ্ড সংখ্যা বুলি ক'ব নোৱাৰো। অখণ্ড সংখ্যা কি আছিল -1 ৰ পৰা আৰম্ভ কৰি 0 টো ধৰি -ইনফিনিটিৰ পৰা আৰম্ভ কৰি লগত 0 লগত লৈ +ইনফিনিটি লৈকে যিবিলাক সংখ্যা পাম সেই সকলোবিলাক সংখ্যাক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰিম। তাত আমাৰ 3/2 অংশ 1/2 এই সংখ্যাবিলাক নাছিল গতিকে এইটো ভুল আছিল। বহুতো ষ্টুডেণ্টে এইটো ভুল কৰিছিল। শুদ্ধ এনসাৰটো কি হ'ব শুদ্ধ এনসাৰটো হ'ব আমাৰ সকলোবিলাক অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা সকলোবিলাক অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা কাৰণ সকলোবিলাক অখণ্ড সংখ্যাকে আমি p/q ৰে প্ৰকাশ কৰিব পাৰিম। তো এইটোই আছিল আমাৰ সংখ্যাৰ ওপৰত বেসিক নলেজ। এতিয়া আমি আমাৰ অনুশীলনী 1.1 ৰ দিকে মুভ কৰিম। এতিয়া এক্সাৰসাইজ 1.1 স্টাৰ্ট কৰিম। এক্সাৰসাইজ 1.1 ৰ প্ৰথম অংকটো কি আছে প্ৰথম অংকটো শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয় ইয়াক p/q ৰে প্ৰকাশ কৰিব পাৰি নে নোৱাৰি। আমি দেখিলো যে শূন্য এটা অখণ্ড সংখ্যা। আমি কি পালো যেতিয়া সংখ্যাৰ বিষয়ে আমি পঢ়িলো তাত পালো যে সকলোবিলাক অখণ্ড সংখ্যাকে পৰিমেয় সংখ্যাত লিখিব পাৰো গতিকে শূন্যটোকো আমি পৰিমেয় সংখ্যাত লিখিব পাৰিম 0/1 এনেকুৱাকৈ লিখিব পাৰিম আৰু ইয়াক q not equal to 0 গতিকে শূন্যটো এটা পৰিমেয় সংখ্যা। যদি এক্সামত আহে তেনেহলে তোমালোকে লিখিবা হয় শূন্যটো এটা এনেকুৱাকৈ লিখিবা পৰিমেয় সংখ্যা শূন্যটো পৰিমেয় সংখ্যা শূন্যটো পৰিমেয় ইয়াৰ p/q হল ইয়াৰ p/q হল
r whole equal to 0/1 dot q not equal to 0 এনেকৈ লিখিলে হৈ যাব শূন্যটা পৰিমেয় সংখ্যা এটো আছিল অনুশীলনী 1.1 ৰ অনুশীলনী 1.2 দি লবা তোলাকে অনুশীলনী 1.1 ৰ প্ৰথম অংক শূন্যটা পৰিমেয় সংখ্যা হয় নহয় শূন্যটা পৰিমেয় সংখ্যা হয় ইয়াক p/q ৰে প্ৰকাশ কৰিব পাৰি তোমালোকে দেখিলা কেনেকৈ p/q ৰে প্ৰকাশ কৰিব পাৰি 0 থাকে 0 এখন মানে মনে তলত 1 আছে 1 থাকিল আৰু ইয়াত তলটো এটো p বুলি ক'ব পাৰি এটো q বুলি ক'ব পাৰি ইয়াত q not equal to 0 গতিকে শূন্যটা এটা পৰিমেয় সংখ্যা এতিয়া এক্সারসাইজ 1.1 ৰ দ্বিতীয় পইণ্টটো কি দিছে 2 নম্বৰ পইণ্টটো কি দিছে 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা উলিওৱা যদি যিকোনো সংখ্যা যিকোনো দুটা সংখ্যাৰ মাজত যদি কয় পৰিমেয় সংখ্যা উলিওৱা যদি কয় দুটা 1 আৰু 2 ৰ মাজত দুটা পৰিমেয় সংখ্যা উলিওৱা তোমালোকে কি কৰিবা 2 ৰ লগত 1 যোগ কৰিবা 2 ৰ লগত 1 যোগ কৰি যিমান পাবা কিমান পাবা 3 পাবা এই 3 ৰে 2 কো পূৰণ কৰিবা 3 को पूरण करिबा हरर লগত 2 ৰ হৰৰ লগত যদি তোমালোকক কয় 2 আৰু 3 ৰ মাজত তিনিটা পৰিমেয় সংখ্যা উলিওৱা তিনিটা পৰিমেয় সংখ্যা উলিওৱা এতিয়া তোমালোকে কি কৰিবা 3 ৰ লগত প্ৰথমতে 1 প্লাস কৰিবা 1 প্লাস কৰিলে 4 পাবা এই 4 টোৰে 4 পোৱাৰ পিছত এই সংখ্যাটোক পৰিমেয় সংখ্যা আৰিত লিখি লব 2/1 পৰিমেয় সংখ্যা আৰিত লিখি লব লিখি লোৱাৰ পিছত ইয়াৰ হৰ আৰু লব উভয়ৰ লগতে 4 ৰে ইনটু কৰিব 1 into 4 4 ৰে ইনটু কৰিলে আমি কি পাম 8/4 কিমান পাম 7 8 8 এটো কত হ'ব 8/4 আৰু দ্বিতীয়টো কি পাম 3 কিমান পাম 3/1 পাম এটো দিলে 3 into 4 divided by কিমান হ'ব into 4 এটো কিমান হ'ব 12/4 গতিকে এই দুটাৰ মাজত আমাৰ তিনিটা পৰিমেয় সংখ্যা হ'ব 9/4 10/4 আৰু 11/4 এনেকুৱাকৈ আমি 2 নম্বৰ অংকটো সলভ কৰিব পাৰিম আমাৰ 2 নম্বৰ অংকটো কি দিছে 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা উলিওৱা পৰীক্ষাত এনেকুৱাকৈ লিখিব লাগিব 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা হ'ল 3 প্ৰথমতে 3 আৰু 4 ৰ মাজৰ ছয়টা পৰিমেয় সংখ্যা উলিয়াবলৈ 3 আৰু 4 ৰ হৰ আৰু লবৰ লগত 6 plus 1 equal to 7 এৰে পূৰণ কৰিব লাগিব দুইবাৰ 3 কি কৈছে 3 আৰু 4 ৰ মাজত ছয়টা পৰিমেয় সংখ্যা উলিয়াব লাগে তেনেহলে তোমালোকে সলিউশন দি কি লিখিবা এক্সামত 3 আৰু 4 ৰ মাজত ছয়টা পৰিমেয় সংখ্যা উলিয়াবলৈ হলে 3 আৰু 4 ৰ হৰ আৰু লবৰ লগত 6 plus 1 মানে যিমানটো থাকিব তাতকৈ 1 বেছি কৰিব লাগিব 6 ছটা ওলাব কৈছে গতিকে আমি 7 এৰে হৰ আৰু লবক পূৰণ কৰিম গতিকে প্ৰথমতে 3 টো কৰি লও 3 পৰিমেয় সংখ্যা দিব তেনেহলে কি কেনেকৈ লিখিব পাৰিম 1 লিখিব পাৰিম ইয়াৰ হৰ আৰু লবৰ লগত কি কিমানৰে পূৰণ কৰিব লাগিব 7 এৰে পূৰণ কৰিব লাগিব 3 into 7 1 into 7 3 into 7 da 21 into 7 আৰু পৰক যদি আমি পৰিমেয় সংখ্যা দেখো তেনেহলে এনেকৈ লিখিব পাৰো 4/1 আৰু এটো লিখিব পাৰো 4 into 7/7 28/7 এতিয়া আমি সুন্দৰকৈ ক'ব পাৰিম যে 3
আৰু 4 3 আৰু 4 টো অবভিয়াসলি 21/7 যদি আমি কাটাকাটি কৰো তেনেহলে 3 পাম 17 22 কাটিলে আমি 4 পাম গতিকে এই দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা উলিয়ালে আমি 3 আৰু 4 ৰ মাজৰ পৰিমেয় সংখ্যা পাম গতিকে 3 আৰু 4 ৰ মাজৰ এটো লিখি লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা পজ কৰি লিখি লোৱা লিখা হল লিখি দি আছো গতিকে এটাকে 3 আৰু 4 ৰ মাজৰ ছয়টা পৰিমেয় সংখ্যা হল 3 আৰু 4 ৰ মাজৰ ছয়টা পৰিমেয় সংখ্যা হল 3 টো কিমান পাইছিলো 3 টো 21/7 পাইছিলো গতিকে কি মাজৰ কৈছে 21/7 টো লিখিব নোৱাৰি তাৰ পিছৰ পৰা লিখিব পাৰিম কি হ'ব 22/7 23/7 24/7 25/7 26/7 and 27/7 হেকটো কি আছিল 28/7 আৰু ইহঁতৰ মাজৰ কৈছে গতিকে মাজত কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা গতিকে আমি পালো গতিকে যদি এনেকুৱা ধৰণৰ প্ৰশ্ন থাকে দুটা কিবা সংখ্যা দিয়া থাকে আৰু ইহঁতৰ মাজৰ পৰিমেয় সংখ্যা উলিয়াব কয় তেনেহলে আমি কি কৰিব লাগিব যিমানটা পৰিমেয় সংখ্যা উলিয়াব কৈছে তাৰ লগত 1 প্লাস কৰাৰ পিছত আমাৰ যি দুটা সংখ্যা পৰিমেয় সংখ্যা উলিয়াব কৈছে সেই সংখ্যা দুটা প্ৰথমতে যদি বড় সংখ্যা থাকে পৰিমেয় সংখ্যা লব লাগিব পৰিমেয় সংখ্যা থাকিব নালাগে পৰিমেয় সংখ্যা লব লাগিব লোৱাৰ পিছত হৰ আৰু লগ উভয়তে যিমানটা উলিয়াব কৈছিল তাৰ লগত 1 প্লাস দি পোৱা সংখ্যাৰে হৰ আৰু লগক পূৰণ কৰিব লাগিব পূৰণ কৰাৰ পিছত আমি আৰামত সিহঁতৰ মাজৰ পৰিমেয় সংখ্যাখিনি ক'ব পাৰিম এইটো আছিল আমাৰ 2 নম্বৰ অংকৰ সলিউশন ঠিক এইদৰে আমাৰ 3 নম্বৰ গণিত সেম আছে কি কৈছে 3/5 আৰু 4/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা উলিওৱা কৈছে 3/5 আৰু 4/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা উলিওৱা তেনেহলে পাঁচটা উলিয়াব কৈছে তেতিয়া আমি কি কৰিম 5 ৰ লগত 1 প্লাস কৰিম 1 প্লাস কৰিলে কি পাম 6 পাম এই 6 এৰে আমি যেহেতু এটো পৰিমেয় আকাৰত দ আছে p/q আর দিয়াই আছে গতিকে এটা আকৌ p/q এর প্রকাশ করার দরকার নাই p/q এর যেহেতু দিয়াই আছে তার লগত তার হর আৰু লগৰ লগত মানে 3/5 3 আৰু 5 ৰ লগত 6 এৰে ইনটু কৰিম দুয়োটাৰে 3/5 আৰু 4/5 ৰ লগত হৰ আৰু লগ দুয়োটাৰে লগত 6 এৰে ইনটু কৰিম ইনটু কৰাৰ পাছত কিবা এটা সংখ্যা পাম সংখ্যা পোৱাৰ পিছত এই দুটাৰ মাজৰ যিবিলাক পৰিমেয় সংখ্যা পাম এই দুটাৰ মাজত আমি যেনেকৈ 21/7 আৰু 28/7 ৰ মাজৰ পৰিমেয় সংখ্যাখিনি পালো সেই পৰিমেয় সংখ্যাখিনি আমি 3 আৰু 4 ৰ মাজৰ পৰিমেয় সংখ্যা বুলি লিখিব পাৰিলো ঠিক এইদৰে ইয়াতো কিবা দুটা সংখ্যা পাম সেই দুটা সংখ্যা পাঁচটা পৰিমেয় সংখ্যা লিখিব পাৰিবা পাঁচটা লিখিব পাৰিবা বেছি নহয় কাৰণ 1 প্লাস কৰিছা 2 প্লাস কৰিলে ছয়টা পাৰিলা হতেন কিন্তু 1 প্লাস কৰিছলে এইটো নিয়ম 1 প্লাস কৰিলি পাঁচটা লিখিব পাৰিবা সেই সংখ্যা দুটাৰ মাজত যিবিলাক পৰিমেয় সংখ্যা পাবা সেই পৰিমেয় সংখ্যাবিলাকে হল 3/5 আৰু 4/5 ৰ মাজৰ পৰিমেয় সংখ্যা তো এইটো হোমৱৰ্ক থাকে তোমালোকৰ কাৰণে এইটো কত হোমৱৰ্ক হল এইটো মই মুখতে কৰিয়ে দিলো তো আমাৰ 3 নম্বৰ অংকটো শেষ হল 1.1 এতিয়া আমাৰ আহিল 4 নম্বৰ বিলাক মুখতে কোৱা বস্তু কি কৈছে 4 নম্বৰ তলৰ উক্তিবোৰ সত্য নে মিছা লিখা আৰু উত্তৰসমূহৰ সমৰ্থনৰ যুক্তি উল্লেখ কৰিবা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা কি আছিল 1 2 3 4 ... ইনফিনিটি মানে অসীমলৈকে আৰু আমাৰ পূৰ্ণ সংখ্যা কি আছিল স্বাভাৱিক সংখ্যা লিখি দিওঁ মই তোমালোকে পূর্ণ সংখ্যা কি আছে পূর্ণ সংখ্যা 0 1 2 3 ... ইনফিনিটি আমার ইয়াত কি কৈছে প্রতিটো স্বাভাবিক সংখ্যাই পূর্ণ সংখ্যা উক্তিটো সত্য হয় তোমালোকে চোৱা কি কৈছে প্রতিটো স্বাভাবিক সংখ্যাই পূর্ণ সংখ্যা কৈছে স্বাভাবিক সংখ্যা কি আছে 1 আছে পূর্ণ সংখ্যা তো 1 আছে স্বাভাবিক সংখ্যা 2 আছে পূর্ণ সংখ্যা তো 2 আছে স্বাভাবিক সংখ্যা 3 আছে পূর্ণ সংখ্যা তো 3 আছে ঠিক আছে স্বাভাবিক সংখ্যা 4 আছে পূর্ণ সংখ্যা তো 4 আছে স্বাভাবিক সংখ্যা 5 আছে পূর্ণ সংখ্যা তো 5 আছে
তাহলে যদি এক্সামত আহে তোমালোকে কি লিখিবা প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা সত্য এইটো সত্য হ'ব কাৰণ স্বাভাৱিক সংখ্যাবোৰ কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাকে আমি পূৰ্ণ সংখ্যাৰ কৰ্মত দেখিবলৈ পাওঁ গতিকে উক্তিকাৰ সত্য আৰু দ্বিতীয়টো কি যে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা কি আছিল অখণ্ড সংখ্যা কি আছিল আমাৰ অখণ্ড সংখ্যা কি আছিল মাইনাছ ইনফিনিটিৰ পৰা আৰম্ভ কৰি ডট 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 -1 0 1 ডট 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 প্লাস ইনফিনিটি ইয়াত কি কৈছে সকলোবিলাক অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা সকলোবিলাক অখণ্ড সংখ্যা কেনেকুৱাকৈ পূৰ্ণ সংখ্যা হ'ব ইয়াত -1 আছে ইয়াত -1 নাই উক্তিকাৰ অসত্য কাৰণ সকলোবিলাক অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় উক্তিটো কেনেকৈ দিবা যুক্তিটো কাৰণ অখণ্ড সংখ্যাত থকা ডাইৰেক্ট ঋণাত্মক সংখ্যাসমূহ আমি পূৰ্ণ সংখ্যাত নাপাওঁ গতিকে সকলোবিলাক অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয় আৰু 3 নম্বৰ পইণ্টটো কি দিছে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা মানে কি পৰিমেয় সংখ্যা কি আছিল p/q আৰি প্ৰকাশ কৰিব পাৰি q not equal to 0 ইয়াত কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা কেনেকৈ হ'ব প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা সাপোজ আমি ললো 3 কি ললো 2 ভাগৰ 3 ভাগ এইটো এটা পৰিমেয় সংখ্যা হয় সোৱা তোমালোকে 3 ভাগৰ 2 অংশ এটা পৰিমেয় সংখ্যা হয় কিন্তু এটো আমি অখণ্ড সংখ্যা কত নাপাওঁ গতিকে যুক্তিকাৰ অসত্য প্ৰতিটো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা নহয় এইটো আছিল আমাৰ এক্সাৰসাইজ 1.1 ৰ ব্রিফ ডিসক্রিপশন আৰু বেসিক নলেজ আছিল আজি ভিডিওটো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি 1.2 টো কমপ্লিট কৰিম এনেকুৱাকৈ আমি গোটেই মেথটো কমপ্লিট কৰিম যদি তোমালোকক মোৰ ভিডিওটো ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টিটো দবাই দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শ্বেয়াৰ কৰিবা ধন্যবাদ আজি ইয়াতে